বঙাইগাঁও জিলাৰ মানিকপুৰৰ নোৱাগাঁৱত অঘটন পোকালাগি নৈত বাঢ়নিৰ পানী চাবলৈ গৈ সন্ধানহীন 11 বছৰীয়া ৰাহুল পাটগিৰি। তিনি সমনীয়া একেলগে গৈছিল বাঢ়নি পানী চাবলৈ। পিছত তিনিজনে গা ধুই থাকোঁতে সন্ধানহীন হয় ৰাহুল পাটগিৰি। স্থানীয় ৰাইজে প্ৰায় 2 ঘণ্টা উদ্ধাৰ অভিযানৰ অন্তত শিশুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু মানিকপুৰ আদৰ্শ মহাত্মা গান্ধী চিকিৎসালয়লৈ আনে যদিও ডক্টৰে মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে শিশুজনক উদ্ধাৰৰ বাবে SDRF বাহিনীক খবৰ দিয়া হৈছে যদিও SDRF উপস্থিত নহ'ল। ঘটনাস্থলীত মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে। এই ঘটনাত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। ঘটনাটো খুবেই দুৰ্ভাগ্যজনক বুলিয়ে ক'ব লাগিব। আজি আবেলিৰ ভাগত মোটামুটি 4:30 বজামানত আমাৰ নোৱাগাঁৱৰে বৈ যোৱা যিটো পোকালাগি নদী আছে, সেই নদীখনতে আমাৰ গাঁৱৰ তিনিজন মানে সৰু ল'ৰা, আনুমানিক 10 বছৰ 11 বছৰ তেনেকুৱা ল'ৰা তিনিজন মানে বাঢ়নি পানী চাবলৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে বাঢ়নি পানীত তিনিওজনে মানে খেলিবলৈ পিছত পৰৱৰ্তী সময়ত এজন ল'ৰাজনৰ নাম ৰাহুল ৰায়, 11 বছৰৰ বয়স। তেওঁ নদীত উটি যায় আৰু কিছু সময় স্থানীয় লোকে বিচৰা খচৰা কৰে যদিও পোৱা নগ'ল। পিছত 2 ঘণ্টামান পিছত তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে আমাৰ মানিকপুৰ যিটো আমাৰ চিকিৎসালয় তেখেতে ইয়াত লৈ অহা হৈছে তেখেতক আৰু ডক্টৰে ইতিমধ্যে মৃত বুলি ঘোষণা কৰিছে। মানিকপুৰ আৰক্ষী গৈছিল? হয়, মানিকপুৰ আৰক্ষী গৈছিল আৰু তেওঁলোকৰ সহযোগতে মানে মৃতদেহটো উদ্ধাৰ কৰা হৈছে। মানিকপুৰৰ পৰা আব্দুল সুবাহানাৰ ৰিপৰ্ট, অসম টুডে।